সমাধান করো, বানপানী সমস্যা সমাধান করো, ভূমিহীন লোকসকলক ভূমিপট্ট প্রদান কৰিব লাগিবই, মূল্য বৃদ্ধি ৰোধ কৰক। আজি চাওক আমাৰ ভাৰতীয় দাবীৰে আজি আমি সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপণ কৰিছোঁ। আজি চাওক আমাৰ অসমত দেখা গৈছিলে যেন উচ্ছেদিত লোকসকলক কোনো সংস্থাপন নিদিয়াকৈ তেওঁলোকক উচ্ছেদ কৰা হ'ল। ই গৰিহণাৰ যোগ্য। আমাৰ দাবী আছিল যেন উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন কৰক, তাৰপিছত উচ্ছেদ কৰক, কাৰণ এইসকল লোক ভাৰতীয় হয়, এওঁলোক কোনো বিদেশী নহয়। কাৰণ আমাৰ যি বান গৰাখহনীয়া সমস্যা, বান গৰাখহনীয়াৰ সমস্যাৰ ফলত তেওঁলোকে কিছুমান চৰকাৰী মাটিত ববা কৰি আছিলে। গতিকে সেই মাটি ববা কৰা লোকসকলক তেওঁলোকে আজি উচ্ছেদ কৰিছে, ভাল কথা, কিন্তু তেওঁলোকক পুনৰ সংস্থাপন কিয় কৰা নাই? আজি অসমৰ যি জ্বলন্ত সমস্যা বানপানী সমস্যাক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন বৰমৰীয়াসকলে প্ৰতিবাদ কৰা দেখা গৈছিলে। আজি আমাৰ অসমৰ এজন জাতীয় নায়ক আছিলে, তেখেত অসমৰ মুখ্যমন্ত্ৰী আছিলে, আজি কেন্দ্ৰীয় মন্ত্ৰী, তেখেতসকলেও কিন্তু আন্দোলন কৰিছিলে যেন অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰিব লাগে। কিন্তু সেয়া ফুটুকাৰ ফেনত আজি তেওঁলোক গাদীত আছে। কেন্দ্ৰত বিজেপি চৰকাৰ, তেখেত কেন্দ্ৰীয় মন্ত্ৰী, অসমত বিজেপি চৰকাৰ। গতিকে তেখেতসকলে অসমৰ বানপানী সমস্যাক কিয় আজিলৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰা নাই? গতিকে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰো সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। অসমক মাহীয়াৰ দৃষ্টিৰে চোৱাৰ এয়া এক নমুনা। কাৰণ ডিঙিত প্ৰধানমন্ত্ৰীয়ে গামোচা লৈ অসমৰ প্ৰতি মৰম চেনেহ আছে বুলি দেখালেই নহ'ব। অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি সদনত তেওঁলোকে ইয়াৰ সমাধান কৰাৰ এটা ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। লগতে আজি অসমৰ বিদ্যালয়সমূহত দেখা গৈছে যেন ছাত্ৰ অনুপাতে শিক্ষকৰ অনুপাত কম। গতিকে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ নিযুক্তি দিব লাগে। আজি চৰ অঞ্চলত শিক্ষাৰ উন্নতি কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আজি ভূমিহীন লোকসকলক ভূমিপট্টা প্ৰদান কৰিব লাগে বুলি আমাৰ দাবী আছে। আজি ৰাজ্যত আমি মূল্যবৃদ্ধিয়ে কিন্তু কোঙা কৰি পেলাইছে জনসাধাৰণক। আজি আমি কিছুমান নেতৃত্ব দেখা পাইছিলোঁ যেন চিলিণ্ডাৰ মূৰত লৈ কিছুমানে আপোনাৰ পেঁয়াজৰ মালা লৈ ৰাজপথত আন্দোলন কৰিছিলে। আজি তেওঁলোকৰ চৰকাৰ, আজি তেওঁলোক ক'ত গ'ল? আজি তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰাত কিয় ব্যৰ্থ হৈছে? গতিকে সেইসকলক আমি ধিক্কাৰ দিছোঁ। অসম চৰকাৰৰ সেই বৰমৰীয়াসকলে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিব লাগে। আৰু অসমত এখন মুছলিম বিশ্ববিদ্যালয় স্থাপনৰ আমাৰ দাবী আছিলে। আৰু এই লগতে ৰাজ্যত যি অমানৱীয় ইনকাউণ্টাৰ আৰু ইনকাউণ্টাৰৰ নামত নিৰীহ লোকক হত্যা কৰা কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে ইনকাউণ্টাৰৰ নামত নিৰীহ লোকক হত্যা কৰাটো বন্ধ কৰিব লাগে। আৰু অসমৰ এটা জ্বলন্ত সমস্যা আছিলে, বিগত প্ৰায় 25 বছৰ ধৰি চলি আছে ইয়াত, যেন ডিবুটৰ সমস্যাটো সমাধান হ'ব লাগে। গাঁৱে গাঁৱে লোক আদালত প্ৰতি মেজিষ্ট্ৰেটৰ জৰিয়তে এই সমস্যাটো সমাধান কৰাৰ আমি পোষকতা কৰিছোঁ। লগতে সদ্যহতে ৰাজ্যত যি নিট কেলেংকাৰী আছিলে, পৰীক্ষাৰ নামত কেলেংকাৰী হৈছিলে, সেই পৰীক্ষাৰ কেলেংকাৰীৰ লগত জড়িত ব্যক্তিসকলক দোষীক উপযুক্ত শাস্তি দিয়াৰ আমি দাবী জনাইছোঁ। তদন্ত কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষা বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ৰণোজ পেগু ডাঙৰীয়া পদত্যাগ কৰিব লাগে। তেখেত ইয়াৰ যোগ্য নহয়, কাৰণ তেখেতৰ দিনতেই এইবিলাক প্ৰশ্ন ফাদিলৰ বিভিন্ন ঘটনা ঘটি আছে। গতিকে আমাৰ দাবীসমূহ যদি পূৰণ নকৰে অনাগত দিনত আমি জঙ্গী আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম। দেখিবলৈ পোৱা গৈছে একেটা সমস্যাক লৈ আপোনালোকৰ আৰু এটা মুছলিম সংগঠন তেখেতলোকেও যোৱাকালি প্ৰতিবাদ কৰিছে। আচলতে কোনটো সংগঠনে কি ধৰণে কি কৰি আছে অকণমান জনাব নেকি? চাওক, আমি ৰাইজৰ হৈ কাম কৰি আছোঁ, আমি ট্ৰেকত আছোঁ। আমাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰমুখ্যে আমাৰ প্ৰাক্তন সভাপতিসকল আছে, আমাৰ উপদেষ্টা মণ্ডলী আছে। আমাৰ যোৱা অধিৱেশন মৰিগাঁও জিলাৰ মৰিয়াবাৰী ইন্দিৰা খেলপথাৰত মুকলি পথাৰত হৈছিলে 9 মাৰ্চত। তাত আমাৰ সাধাৰণ সভা হৈছিলে আৰু তাত প্ৰতিনিধি সভাৰ জৰিয়তে মোক সভাপতি হিচাপে নিৰ্বাচিত কৰিছিলে সদনে। আমি 4 দেৱালৰ ভিতৰত বহি কোনোবা এটা প্ৰেছ ক্লাবত বহি আমি প্ৰেছ মিট দি পেলাই মই দাবী কৰা নাই যেন মই সভাপতি। মই জানিব পাৰিছোঁ যেন এজন বিশেষ ব্যক্তিয়ে গুৱাহাটী প্ৰেছ ক্লাবত বহি যোৱা 7 মাৰ্চত নিজকে সভাপতি, স্বয়ম্ভু সভাপতি বুলি দাবী কৰিছে। তেখেত গৰিহণাৰ যোগ্য, জাতিৰ গাদ্দাৰ হয়। কাৰণ বিগত 7 বছৰত তেওঁ কি কৰিলে? গতিকে তেখেতৰ ওপৰত অনাস্থা আনিছিলে আমাৰ মোচাৰ কেন্দ্ৰীয় সমিতিয়ে, আমাৰ তাত তথ্য আছে। গতিকে তেখেতে যদি অবিকায়কে মোচাৰ নাম লৈ কৰিছে, ই গৰিহণাৰ যোগ্য। আমি কোনো পধ্যে তেখেতক সমৰ্থন নকৰোঁ। কাৰণ ৰাইজৰ হকে কাম কৰক, আহক। আমি আপোনালোকৰ এই মজিয়াৰ পৰা আহ্বান জনাইছোঁ। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য যদি কাম কৰিব পৰা জাতিৰ স্বাৰ্থত আজি আপোনালোকক আহ্বান কৰিছোঁ। তেখেতে যদি মুখ্য উপদেষ্টা হিচাপে কাম কৰে আমাৰ কোনো আপত্তি নাই। কিন্তু বিগত 7 বছৰ তেখেতে কি কৰে খতিয়ান দিয়ক। অপৰাধী হয়, অপৰাধীৰ কোনো জাতি নাই, ধৰ্ম নাই।
গতিকে আমি অপৰাধীক কোনো পধ্যে সমৰ্থন কৰিব নোৱাৰোঁ। আজি যিহেতু ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠী মিলনভূমি হৈছে অসম আৰু শংকৰ ৰাজনৰ দেশ অসম। ইয়াত আমি কোনো সাম্প্ৰদায়িক ব্যক্তিক বা সাম্প্ৰদায়িক মন্তব্য আমি কোনো পধ্যেই সমৰ্থন নকৰোঁ। আজি বিশেষ সম্প্ৰদায় কৈ পেলাই যদি কিছুমানক তাচ্ছিল্য কৰিছে, সেয়া সংবিধান বিৰোধী। গতিকে বিশেষ সম্প্ৰদায় বুলি কোনো সম্প্ৰদায় নাই। তেওঁলোকে যিটো বুজাব বিচাৰিছে আমি বুজি পাওঁ। গতিকে আমি এটা কথা কওঁ, আমি অসমীয়া, আমি হাড়ে সিমজুৱে অসমীয়া, আমি অসম মাতৃক আমি আঁকোৱালি লৈছোঁ আৰু আমাৰ মাতৃভাষা অসমীয়া। গতিকে আপোনালোকে বিশেষ সম্প্ৰদায় কৈ তাচ্ছিল্য নকৰিব। আজি আপোনালোকে নিৰ্বাচনৰ সময়ত কিয় আপোনালোকে সেই বিশেষ অঞ্চলসমূহত কিয় যায় ভোট ভিক্ষা বিচাৰি? আজি শিলচৰত আপোনালোকে কাৰ ভোটত জয়ী হৈছিলে? তাত কোন সম্প্ৰদায়ৰ মানুহে আপোনালোকক ভোট দিছিলে? সেই সম্প্ৰদায়সকল ক'ত? আপোনালোকে কি ভোট দিয়া নাই নেকি? গতিকে এইবিলাক হৈছে ৰাজনৈতিক ইছ্যু। আমি ৰাজনীতিৰ মেৰ পাকত আহিব পৰা নাই। আপোনালোকে যিটো ৰাইজে আপোনালোকে প্ৰতিনিধি বনাইছে, ৰাইজৰ ওপৰত আমাৰ আস্থা, ৰাইজক আমি সন্মান দিব লাগিব। গতিকে ৰাইজৰ হৈকে কাম কৰক, কোনো বিশেষ সম্প্ৰদায় নাই। এইবিলাক সাম্প্ৰদায়িক মন্তব্য কৰা আপোনালোকে বাদ দিয়ক। RSSক নাগপ্ৰিয়সকলক সন্তুষ্ট কৰা এইবিলাক মন্তব্যৰ পৰা আপোনালোকে বিৰত থাকক। অন্যথা অনাগত দিনত আপোনালোকক সংখ্যালঘু অঞ্চলত আপোনালোকক আমি প্ৰৱেশ নিষিদ্ধ কৰি দিম। বিশেষ সম্প্ৰদায়ে অসমখন এক প্ৰকাৰ দখলৰ বাবে, ৰাজনৈতিকভাৱে দখলৰ বাবে পৰিকল্পনা চলাইছে বুলি পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী একাংশ অভিযোগ তুলি আহিছে। কোনো পৰিকল্পনা চলোৱা নাই। আজি চাওক ধুবুৰীত কি কৰিছে, বহুতেতো কয় ধুবুৰীততো 100%, 95% মুছলিম মানুহ ক'ব গ'লে। গতিকে তাত ৰাজনীতিত কোনো হেৰি নাই। গতিকে বিবেক ভোট, ৰাইজে বিবেক ভোট দিছে। আজি পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁৰ সমষ্টিত চাওকচোন, তেওঁ যেন ভোট পায়, কিমান % ভোট কাৰ আছে, পেটাৰ্ণটো চালেতে গম পাব। সেই সম্প্ৰদায়ৰ মানুহৰ ভোট কি আপোনালোকে নাপায় নেকি? খালি সংবাদ মাধ্যমৰ আগত আপোনালোকে এইবিলাক ষ্টেটমেণ্ট দি পেলাই বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে নেকি? যেন অসমত ভাতৃঘাতী এটা সংঘাত হওক আৰু 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে এই বিশেষ সম্প্ৰদায়ৰ ইছ্যুটো আপোনালোকে এতিয়া কৰি আছে। আগতে আজমল ভাই কৰিছিলে, অমুক কৰিছিলে, বদৰুদ্দিন আজমলে চৰকাৰ কৰিব, বদৰুদ্দিন আজমলে 10টা MP পঠাব। সেইবিলাক কৰি আপোনালোকে মানুহবিলাকক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে আৰু আমাৰ মাজত যি ভাতৃত্ববোধ সেয়া নষ্ট কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে। গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাম যেন এই ৰাজনৈতিক ব্যক্তিসকলৰ কথাত আপোনালোকে ভুল নাযাব। কাৰণ ইয়াত আমাৰ মাজত যি একতা ভাতৃত্ববোধ আমি বজাই ৰাখিব বিচাৰিছোঁ, ইয়াত কোনো সাম্প্ৰদায়িক কথা নাহে, কোনো বিশেষ সম্প্ৰদায় নাহে। আমি অসমীয়া, আমাৰ পৰিচয় এটা। আৰু এটা কথা, শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে গোৰ্খাসকলৰ যিহেতু তেওঁলোকৰ 3টা প্ৰজন্মৰ কাগজ দিব নোৱাৰে বা চৰকাৰী বিষয়াসকলেও দিব নোৱাৰে, মুখ্যমন্ত্ৰীৰ মন্তব্য চৰকাৰী বিষয়াসকলেও দিয়াত অপৰাগ, এই মন্তব্য মুখ্যমন্ত্ৰী আছিল। গতিকে তেওঁলোকক ৰেহাই দিয়া হৈছে বসুন্ধৰাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ 3টা প্ৰজন্মৰ কাগজ নালাগে। যদি গোৰ্খাসকলে নোৱাৰে, আপোনালোকৰ বা যিসকলৰ সমস্যা আছে তেওঁলোকে কেনেকৈ পাৰিব? এই বিষয়টো কি হ'ব? চাওক, আমি আগতেও দাবী উত্থাপন কৰিছিলোঁ, হয়তো আজি আমাৰ এইটো বস্তু নাছিলে যেন আমি এই আপোনাৰ বসুন্ধৰা 2 বা নতুনকৈ যিখিনি আঁচনি দিছে তাতো আমি কৈছিলোঁ যেন আমাৰ মানুহখিনিক অন্তত তেওঁলোকে, কাৰণ আমাৰ মানুহখিনিৰ মই ভাবোঁ 1951ৰ ৰেকৰ্ড আছে, NRCত নাম আছে। গতিকে এই চেগতে ক'ব বিচাৰিছোঁ, NRCখন যিহেতু অলৰেডি ৰাজহুৱা কৰিছে, বাকী যিসকল নাম বাদ পৰিছে তেওঁলোকৰো কাম আৰম্ভ কৰক। গতিকে এইবিলাক ভেকবানা কৰিব নালাগে। কাৰণ অসমৰ ৰাইজে আপোনালোকক জনপ্ৰতিনিধি বনাইছে, আপোনালোকক ভোট দিছে আৰু মুখ্যমন্ত্ৰী মহোদয়েতো আমাৰ সেই বিশেষ অঞ্চলসমূহ পৰিভ্ৰমণ কৰিছে। হাজাৰ হাজাৰ মানুহে কিন্তু নিৰ্বাচনী সভাত উপস্থিত আছিলে। আপুনি প্ৰতিশ্ৰুতি দিছিলে যেন সকলোকে সম চকুৰে চাব। গতিকে সম অধিকাৰ দিয়াৰ দায়িত্ব আপোনালোকৰ। গতিকে এই ক্ষেত্ৰত ভাগ কৰাৰ ৰাজনীতি নকৰিব। কোন গোৰ্খা, কোন মুছলিম এইবিলাক কৰিব নালাগে। এটাই পৰিচয় ৰাখক যেন আমি অসমীয়া, ইয়াত কোনো স্পেচিয়েল কৰিব নালাগে। গোৰ্খাসকলক বিশেষ সুবিধা দি বিশেষকৈ সংখ্যালঘু মুছলমানসকলক নিদিয়া সাংবিধানিকভাৱে চাওক, আমি নকওঁ যেন গোৰ্খা সম্প্ৰদায়টোক আগবাঢ়িব নালাগে। আমাৰো নৈতিক সমৰ্থন আছে। যদি তেওঁলোকৰ সমস্যা আছে সমাধান কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু সেই চাগতে আমাৰ মানুহখিনিৰ যিবিলাক সমস্যা যুগ ধৰি আছিলে, আজি আমাৰ মানুহখিনি চৰাঞ্চলত বসবাস কৰে। চৰাঞ্চলত বসবাস কৰা লোকসকলৰ কিন্তু মেধি পাট্টা আছিলে। আজি নদীয়ে লৈ যোৱাৰ পিছত সেই মাটিখিনি কিন্তু চৰকাৰী হৈ যায়। সেই মাটি থকা লোকসকলক ভূমি পট্টাৰ ব্যৱস্থা কৰিব লাগে, আমি দিছোঁ। কাৰণ এই ভূমিহীন লোকসকল ক'ত যাব? আজি গৰাখহনীয়া তাণ্ডৱৰ ফলত মাটি বেটি হেৰুৱাই আজি সৰ্বস্ত হেৰুৱাই পেলাইছে। সেই মানুহখিনিতো বিধিহীন নহয়, বাংলাদেশী নহয়, বিশেষ সম্প্ৰদায় নহয়। কাৰণ এওঁলোক হাড়ে সিমজুৱে অসমীয়া ভাৰতীয় নাগৰিক হয় আৰু ভাৰতীয় সংবিধানে আমাক সেইখিনি অধিকাৰ দিছে। গতিকে এই মানুহখিনিকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি তেওঁলোককো ভূমি পট্টাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।